ইমেজিন কৰক আপুনি পৰিয়ালৰ লগত ক'ৰবাত ওলাই যাওঁতে এখন ধাবাত ৰখিছে, কিন্তু তাত অকল খাদ্যই নহয়, আপুনি সেই জেগাখন এখন সৰু টাউন হিচাপে দেখিছে। নিজৰ প্ৰিয় খাদ্য, শ্বপিং, আইচক্ৰীম পাৰ্লাৰ আৰু আনকি সৰু সৰু কণমানিবোৰৰ বাবে এটা ডেডিকেটেড গেম জ'ন। এইখন এখন ৰেগুলাৰ ধাবা নহয়, এইখন ভাৰতৰ ওৱান অফ দ্য লাৰ্জেষ্ট ৰোড ছাইড ধাবা, যোনে 8,000 পৰা 9,000 কাষ্টমাৰক ডেইলি ছাৰ্ভ কৰে। ইয়াত ভাৰতৰ বিভিন্ন জেগাৰ পৰা লোকসকল অকল খাদ্যৰ বাবেই নাহে, এই জেগাখন এক্সপিৰিয়েঞ্চ কৰিবলৈ আহে। আৰু চবতকৈ ক্ৰেজি পাৰ্টটো কি জানেনে? এই সকলোবোৰ আৰম্ভ হ'ল ট্ৰাক ড্ৰাইভাৰ্ছৰ বাবে মুকলি কৰা এখন সৰুকৈ ৰোড ছাইড ধাবাৰ পৰা। সময়ৰ লগে লগে এই ধাবাখনৰ কথা ৰাইজে গম পাবলৈ ল'লে, আৰু বৰ্তমান সময়ত এইখন ভাৰতবৰ্ষৰ ওৱান অফ দ্য লাৰ্জেষ্ট ৰোড ছাইড ধাবা। জেগাটো দেখি ভুল নাভাবিব, কাৰণ ইয়াত উপলব্ধ থকা খাদ্যবোৰ বিৰাটেই এফৰ্ডেবল। খাদ্যৰ কথা ক'বলৈ গ'লে মই এভাৰেজ বুলি ক'ব লাগিব, কিন্তু মোৰ দৰে সৰু ঠাই এখনৰ পৰা অহা ব্যক্তি এজনৰ বাবে এই সমগ্ৰ এক্সপিৰিয়েঞ্চটো আছিল এক্সেপশ্যনেল। আৰু সেইটোৱে কিজানি এওঁলোকে প্ৰকৃততে বিক্ৰী কৰিছে, খাদ্য নহয়, এটা এক্সপিৰিয়েঞ্চ। এটা এনেকুৱা এক্সপিৰিয়েঞ্চ য'ত আপুনি আহি অত্যাধুনিক টেকন'লজিছবোৰৰো ট্ৰাই কৰি চাব পাৰে। আৰু কিজানি ইমান এফৰ্ডেবল ৰেটছত এই এক্সপিৰিয়েঞ্চটো আমি অসমত পাবলৈ বিৰাটেই দুৰ্লভ। কাৰণ আজিকালি যুগৰ মানুহ ওলাই গ'লে অকল খাদ্যই নিবিচাৰে, বিচাৰে এটা এক্সপিৰিয়েঞ্চ। ধন্যবাদ। জয় জুবিন দা।